এইদিন আমাৰ ব্লগবিলাক চাইছে আপোনালোকে যেনেকৈ হ'লেও দুই এজনে চাইছে ভাল লাগিছে গতিকে তেনেকৈ সকলো যদি চাই আমাৰো ভাল লাগিব কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আচলতে আমি ভিডিঅ'বিলাক বনাওঁ এতিয়া আচল কথাটো হ'ল কি আজি এটা নতুন ব্লগত আহিছো কিছুমান নতুন কথা পাতিবৰ কাৰণে গতিকে আজি কি কথা পাতিব আহিছো আপুনি সকলোৱে গম পাব গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক আজি কথা পাতিব খুজিছো আমি আমাৰ মাতৃভাষাটোৰ ওপৰত আমাৰ যেটো অসমীয়া ভাষা আমাৰ অসমীয়া ভাষা কি পৰ্যায়ত আছেগে সকলোৱে ভালদৰে জানে আসলতে আমাৰ মাতৃভাষাটো কিমান আমি ভাল পাওঁ আৰু মাতৃভাষাটোৰ প্ৰতি আমি কিমান দায়বদ্ধ সেই বস্তুটো আপুনি এনেকে অনুমান নাপায় কেনেকে অনুমান পাব আমাৰ মাতৃভাষা যে অসমীয়া আমি ক'বলৈ মানুহে লাজ পাওঁ হয়নে আমি ঘৰত কৈছো বাৰু যেতিয়া কোনোবা এজন মানুহ লগ পাওঁ আমি ইংলিছত কওঁ আমি হিন্দীত কওঁ বা তেওঁলোকৰ ভাষাটো ক'বলৈ চেষ্টা কৰোঁ ভাল পাব তেওঁলোকে কিন্তু এটা মনত ৰাখিব আমাৰ অসমৰ পৰা যদি আপুনি কোনোবা জায়গাত কোনোবা ঠাইলৈ যদি আপুনি অসমৰ পৰা এখোজো যদি দূৰলৈ যায় আপুনি নিজে অনুমান পাই যাব আমাৰ অসমীয়া ভাষাৰ মূল্য কি আছে আৰু আমাৰ অসমীয়া ভাষাটো কেইদিন জীয়াই থাকিব কৈছেনে চিৰস্নেহী আমাৰ ভাষা জননী বুলি কোৱা হয় যদিও কিন্তু আমি নিজক যদি বচাব নোৱাৰো আমাৰ অসমীয়া ভাষা নাথাকে গম পাইছেনে কথাটো অসমীয়া ভাষা ক'ব লাগিব সেই সময় আমাৰ অসমৰ স্বনামধন্য সমাজকৰ্মী লগতে বুদ্ধিজীৱী দেৱেন দত্ত ছাৰে এটা কথা কৈছিলে সদায় তেওঁ ইংৰাজী অধ্যাপক আছিল যদিও তেওঁ সদায় অসমীয়াত কথা পাতিছিল আৰু যাৰ লগতে কথা পাতে সদায় শুদ্ধ অসমীয়াতে কথা পাতিছিল আৰু কাৰোবাৰ লগত যদি ইংৰাজীত কথা পাতিব লগা হয় তে সম্পূৰ্ণতে ইংৰাজীত কথা পাতিছিল তাত কোনো ধৰণৰ অসমীয়া ব্যৱহাৰ কৰা নাছিল তেওঁৰ মতে ভাষা সদায় সত্য আৰু শুদ্ধকৈ উপস্থাপন কৰিব লাগে বুলি তেওঁৰ মতে কয় এতিয়া চাওক কথাটো হ'ল কি আজি আমি যেতিয়া বাহিৰলৈ আহোঁ সাউথত মই জীৱনৰ আধাখিনি সময় দাক্ষিণাত্যৰ ফালে পাৰ কৰিলো বুলি ক'ব পাৰি হা বেংগলোৰ কেৰেলা এইটো সাইডত আমি বেছি সময় পাৰ কৰিলো বুলি ক'ব পাৰি প্ৰায় 14-15 বছৰ কাল এইফালে মই পাৰ কৰিছো জীৱনত মই দেখিছো ইয়াত আপুনি ইয়ালৈ যেতিয়া আহিব নহয় আপুনি প্ৰথম দিনাৰ পৰাই আপোনাৰ ওপৰত প্ৰেছাৰ পৰিব যে আমাৰ ভাষাটো শিক তই যেতিয়ালৈকে তেওঁলোকৰ ভাষাটো শিকিব নোৱাৰে আপুনি তেওঁলোকৰ সৈতে একাত্ম হ'ব নোৱাৰে যিমান হিন্দী কওক যিমান হওক যিমান আপুনি নকওক লাগিলে কিন্তু যেতিয়া তেওঁলোকৰ আপুনি ভাষাটো শিকিবলৈ চেষ্টা কৰিব তাৰপিছত দেখিব আপোনাৰ পৰিস্থিতিবিলাক মোকাবিলা হৈছে প্ৰত্যেকটো পৰিস্থিতিৰ লগত আপুনি খাপ খাই যাব পাৰিছে প্ৰতিটো প্ৰব্লেমৰ পৰা আপুনি খাপ খাই যাব পাৰিছে একো অসুবিধা নোহোৱাকৈ কিন্তু তাৰ বিপৰীতে আমাৰ অসমত কি হয় যেতিয়া বাহিৰৰ পৰা যোৱা এজন মানুহ যায় তেওঁ যদি হিন্দীত ক'ব আমি পাৰো ন ভঙা ভঙি আমি হিন্দীতে প্ৰথম ষ্টাৰ্ট কৰোঁ আৰু সবতকৈ ডাঙৰ কথা কি তেওঁতকে আমাৰহে ডাঙৰ বেছি চিন্তা কৰিব লাগে তেওঁ যে ইছৰাম এতিয়া আমি কেনেকৈ কথা পাতিম আমি ভাষাই নাজানো নহয় জানো চিন্তাটো কৰিব লাগে তেওঁ কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁতকৈ চিন্তা আমাৰহে বেছি তেওঁ কেনেকৈ ভাষাটো ক'ব গতিকে তেওঁ উজু হোৱাকৈ সুবিধা হোৱাকৈ আমি কি কৰোঁ তেওঁৰ ভাষাত কথা পাতিবলৈ চেষ্টা কৰোঁ তেওঁ যদি বেংগলীয়ে বেংগলীত ক'বলৈ চেষ্টা কৰোঁ তেওঁ যদি হিন্দীত যদি কথা পাতিবলৈ মানে কমফৰ্টেবল হয় তেতিয়াহ'লে আমি হিন্দীত তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰোঁ আৰু আমাৰ আটাইতকৈ মাৰাত্মক ভুল এইটোৱে আৰু সেই ভুলটোৰ কাৰণে আজি এনেকুৱা হৈছে আমাৰ অসমত আজি আমাৰ অসমীয়া ভাষাৰ অস্তিত্ব নাই বাহিৰত এনেকুৱা বহিৰাজ্যবিলাকত এনেকুৱা তেওঁলোকে যেতিয়া এটা গেদাৰিং হৈ থাকিব 10-12জন মানুহ থাকিব তাৰ আগত যদি আপুনি নিজৰ ভাষাতে অসমীয়া কথাও পাতি থাকে আপুনি সন্দেহ কৰিছে কিছুমান সুধিয়ে দিয়ে যে কি কথা পাতিছে আমাৰ বিষয়ে কিন্তু অসমত চাওক আজি অসমত বিহাৰী বঙালী মাৰোৱাৰী পৰা আদি কৰি বিভিন্ন বহিৰাগত মানুহ আছে কিন্তু সকলোৱে হিন্দীতে পাতে আৰু যিটো কাৰণে তেওঁলোকে একদম নিজৰ ভাষাটো অটুট ৰাখিছে কথাটো বুজি পাইছে না মই নাজানো এটা বহুত ক'ব যে অসমীয়াটো ক'লেনো কি হ'ব সব ভাষাটো ভাষাই হয় যদি ভাষাটো যদি ভাষাই হয় এটা মাৰোৱাৰী পৰিয়াল এটা বঙালী পৰিয়াল হা এটা বাহিৰৰ পৰা অহা নেপালী পৰিয়াল মানে যিমানবিলাক বাহিৰৰ পৰা অহা গৈছে আউট অফ কাণ্ট্ৰি যিসকল আছে তেওঁলোকে আমাৰ অসমখনক যদি মাতৃভূমি যদি ভাবিব পাৰিলেই অসমত থাকি থাকি ইয়াৰে হাৱা পানী খাই অসমত যদি জীয়াই আছে তেতিয়াহ'লে তেওঁলোকে আমাৰ অসমীয়া ভাষাটো কিয় শিকিব নোৱাৰিব আমাৰ অসমীয়া ভাষাটো কিয় শিকিব নোৱাৰিব আমি সাউথত আহিলে আমি যেনেকৈ তেওঁলোকৰ প্ৰতি সন্মান জনাই আমি অসমীয়াটো নকওঁ আমি হিন্দীটো নকওঁ তেওঁলোকৰ আমি ভাষাটো ক'বলৈ চেষ্টা কৰোঁ নাই
সেই বস্তু কিয় নোৱাৰো আমি? মোক কথাটো বুজি পাইছেনে? আমি মুখত জয় অসম বুলি কৈ থাকি মুখত আমি অকল জয় অসম কৈ থাকি লাভ নাই। আমি সেই অসমখনৰ জয় হ'ব কাৰণে অসমখনৰ ভাষাটো আমি অসমীয়া ভাষাটোক জীয়াই ৰাখিবৰ কাৰণে আমি পাৰিবও লাগিব ন। গতিকে এই কথাখিনিকে ক'লো, সকলোৱে অসমীয়া ভাষাটোক চিন্তা কৰক, য'তেই যায় স্কুল কলেজ প্ৰতিষ্ঠান য'তেই যায় যেতিয়াই যায় অসমীয়া ভাষাটো ক'বলৈ চেষ্টা কৰক। মইতো অসমত মই অসমীয়াই কওঁ, মোৰ লগত 10 বাৰ হিন্দীত পাতিলেও মই অসমীয়াই কওঁ, অসমীয়াই কওঁ। তাৰ ভিতৰত কিছুমান পৰিস্থিতি থাকে, একেবাৰে বাহিৰৰ পৰা আহিছে, এজন ট্ৰাক ড্ৰাইভাৰ, আজি ট্ৰাক ড্ৰাইভাৰজন একেবাৰে বাহিৰৰ পৰা আহিছে, সেইজনৰ লগত আপুনি হিন্দীত ক'লে এইটো তাৰ ক'বলগীয়া মোৰ বিশেষ নাই, কাৰণ একেবাৰে বাহিৰৰ পৰা আহিছে, তেওঁ জানিব কেনেকে, সেইটো বেলেগ কথা। কিন্তু আমাৰ অসমতে মানুহবিলাক থাকে, 2 মাহ থাকে, 1 বছৰ থাকে, 2 বছৰ থাকে, 10 বছৰ আছে, 20 বছৰ আছে, সেইসকলক কিহৰ হিন্দী ক'ব লাগে? কিয় হিন্দী ক'ব লাগে? আমি যেতিয়া যাম বাহিৰলৈ, সেই বিহাৰী বঙালীসকলে বা মাৰোৱাৰীসকলে, সেই মানুহবিলাক বাহিৰৰ মানুহখিনিয়ে তেওঁলোকে কি আমাৰ অসমীয়া ভাষা ক'ব নেকি? বহুতে গম নাপায় কথাটো। যেতিয়া আপুনি গুগলত চাৰ্চ কৰিব, ক'ৰবাত চাৰ্চ কৰিব, মই অসমীয়া ভাষাটো কিমাননো শুদ্ধকৈ আহে আপুনি চাবচোন। আজি ChatGPT-ক আপুনি এটা প্ৰশ্ন সোধক, পৃথিৱীৰ প্ৰত্যেকটো লেংগুৱেজ তাত আছে, কিন্তু আমাৰ অসমীয়াত নাই। আছে অসমীয়া, নামত আছে, শুদ্ধকৈ লিখি চাওক, নাহে। আপুনি যদি লিখে জীৱনৰ বুলি লিখি চাওক, আমাৰ বুলি লিখি চাওক, আমাপ বুলি আহিব, বহে আহিব, ৰ নাহে। আহিলেও বেংগলী ৰ আহিব। কিয়? আজি বেংগলী ভাষাটো যে ইমান প্ৰতিষ্ঠা হ'ল, বেংগলী ভাষাটো যে ইমান প্ৰতিষ্ঠা হৈ গ'ল, আমাৰ অসমীয়াটো কিয় নোৱাৰিলে? এই কথাবোৰ ভাষাটো চিন্তা দৰকাৰ। আৰু আমাৰ অসম সাহিত্য সভাৰ পৰা আদি কৰি আমাৰ ছাত্ৰ সংগঠনবিলাক সকলোকে ক'ব বিচাৰো যে আপোনালোকে আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিক আগবঢ়াবৰ কাৰণে যিখিনি কৰিব পাৰি সেইখিনি কথাত আপোনালোকে গুৰুত্ব দিয়ক। সদায় ৰাজনৈতিক কথাবিলাকত লাগিবই লাগিব, কিন্তু তাৰ বাহিৰতো আহি পেলাই এই কামখিনি কৰা আপোনালোকক মই ভাবো নৈতিক দায়িত্ব আছে। আৰু চৰকাৰকো কৈছো, যিমান পাৰে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ ওপৰত, অসমীয়া চলচ্চিত্ৰ জগতখনৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ক। অসমীয়া চিনেমা যিমান মানুহে চাব, সিমান ভাষা উন্নত হ'ব মই ভাবো। অসমীয়া ভাষাটোক চাবৰ কাৰণে, অসমীয়া ভাষাটোক জীয়াই ৰাখিবৰ কাৰণে আপোনালোকে এইখিনি কৰিবই লাগিব। আজিৰ সাম্প্ৰতিক অনুষ্ঠানটোত ইমানেই আছিলে। পুনৰ এটা নতুন ব্লগত আপোনালোক সকলোকে লগ পাম। গতিকে আজি এই অনুষ্ঠান ইয়াতে সামৰিছো। বহুত বহুত ধন্যবাদ সকলোকে, ধন্যবাদ।